বিজেপিৰ বিৰুদ্ধে হ'ব, যুদ্ধ এবিভিপিৰ বিৰুদ্ধে হ'ব। সিহঁতৰ সাহস। সেইদিনা এবিভিপিৰ এজন নেতাই কৈছে আমাৰ বোলে হেংদাংবোৰ মামৰে ধৰিছে। টিভি টক শ্ব'ত কৈছে। মই তাক কৈছো মোৰ গাড়ীতে হেংদাং সোমাই আছে, আহিবি নি ওচৰলৈ। আৰু এটা কথা কৈছো, লাচিত চিলাই হেংদাঙক যদি কোনোবাই অপমান কৰে তাক কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব। চিধা কথা, চিধা কথা। ইয়াত বিজেপিৰ দালালি গুণ্ডামি নচলিব, নচলিব কেতিয়াও। আৰু শুনক, এই যে আন্দোলনটো আমি কৰি আছো, নেতা নবনাব। এই কলা পেণ্ট বগা চাৰ্ট পিন্ধাকেইটাকতো একেবাৰে নবনাব। নেতা বনোৱাৰ কাৰখানা নকৰিব। যদি নেতা বনাই, এনেকুৱা নেতা বনাব অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক ক'ব পাৰিব লাগিব, এই চুপ, অসম তহঁতৰ বাপেৰৰ সম্পত্তি নহয়। এনেকুৱা নেতা বনাব। প্ৰয়োজনত নতুন আঞ্চলিক দলৰ সৃষ্টি হ'ব। দিল্লী ডিস্পুকো ভৰাই পেলোৱা হ'ব। দিল্লী ডিস্পু আনি বৰ্ডিং ফিল্ডত ৰাখি দিম। দিল্লী ডিস্পু আনি বৰ্ডিং ফিল্ডত ৰাখি দিয়া হ'ব। আৰু এটা কথা, এই যে সৰু সৰু ল'ৰা ছটাক গুলিয়াই মাৰিলে, সৰু সৰু ল'ৰাকেইটাক, সেই ল'ৰাকেইটাক তেওঁলোকৰ আত্মাক আজি মই কৈছো এটা কথা। এটা কথা আমি শিৱসাগৰ ৰাইজে কৈছো, তোমালোকৰ তেজত হ'লে নেযায় আৰু নেযায়, যাবলগীয়া নহ'ব। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। এই সংগ্ৰাম কাৰ বিৰুদ্ধে? বিজেপিৰ গুণ্ডাৰ বিৰুদ্ধে, বিজেপিৰ দালালৰ বিৰুদ্ধে। আপোনালোকে শুনিব, যেতিয়া আমি প্ৰদীপ দত্ত ৰয়ক কৈছিলো তই বৰাকৰ পৰা ওলাব নোৱাৰিবি, বিজেপিৰ কেইটামান নেতাই ফেচবুকত লিখিছে, RSSৰ কেইটামানে বোলে শৃংখল চলীয়া গুণ্ডা হয়। যদি মই গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডা সমাজত প্ৰয়োজন আছে। মোৰ নিচিনা গুণ্ডা ইয়াত প্ৰয়োজন আছে। অসম আৰু অসমীয়াৰ কাৰণে যদি মাত মাতিলে মই গুণ্ডা হয়, গুণ্ডা কিবা ডকাই থবলৈ সাজু। কেতিয়াও এইবোৰ ভয় ভাবুকিৰে অন্তত আমাক ভয় বেলেগক খোৱাবি। তহঁতি এই 1500 টকা দি যে ফেচবুক চলাবলৈ কেইটামান ৰাখি থ, সিহঁতক খোৱাবি, আমাক নোখোৱাবি। এতিয়া দীঘলীয়া নকৰো, আমনিও পাইছে হবাই। আৰু নকওঁ, ৰাইজ আছে। আমি মঞ্চত গান গাই থাকোঁতেহে কোৱা শুনিছিলোঁ। আৰু এটা ভাষণ দিওঁতে কিন্তু শুনা নাছিলোঁ। তেনেহ'লে মই আপোনালোকক এটা কথা আজি কৈছো, জাতি মাটি ভেটি বা কেনেকুৱা টুপি। জাতি মাটি ভেটি মানে এটা ডাঙৰ টুপি। প্ৰথম কি কৰিলে শুনক, বাংলাদেশক মাটিখিনি দি দিলে, মাটি বিকিলে। এই আইনখন আনিলে, জাতি বিকিলে। এতিয়া আমাৰ পথাৰৰ মাটিখিনি বাংলাদেশক দি দিব, ভেটিটোও বিকিলে। গম পাইছে? এই যে কৈ থাকে বৰাক ব্ৰহ্মপুত্ৰ, সেইজনক অকল বৰাকখনে লাগে, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাখন তেওঁক নালাগে। কিন্তু আমাৰ পৰা বিজেপি আৰু কেন্দ্ৰ চৰকাৰক কি লাগে গম পায়? 4টা বস্তু লাগে, 4টা। তেল, কয়লা, চাহপাত আৰু 4 নম্বৰ আমাৰ ভোটকেইটা লাগে। এইবাৰ কিন্তু সিহঁতি যদি ভোট বিচাৰি আহে, নঙলা মুখৰ পৰা খেদিব লাগিব। এতিয়া মিউনিচিপালিটি বৰ্ডৰ ইলেকশ্যন আহি আছে। 14টা ৱাৰ্ডৰ 14টাতে শিৱসাগৰত হৰুৱা হ'ব বিজেপি। 14টা ৱাৰ্ডৰ 14টাতে হৰুৱা হ'ব। আৰু এটা কথা, মই আপোনালোকক এটা কথা কৈছোঁ আজিৰ দিনত, এই বিজেপিয়ে যে এইবোৰ কৈ থাকে, সেইদিনা বিজেপি এজন বিধায়ক ছাগলী চোৰ আছিলে বোলে আগতে। মই এই ফেচবুকতে পাইছোঁ। আমাৰ কথা কৈছে, কিবা সেনা ওলাইছে বোলে, সত্ৰৰ মাতৃবোৰ বাংলাদেশীয়ে দখল কৰি আছে, মুছলমান বাংলাদেশীয়ে দখল কৰি আছে, ইহঁতি বোলে খেদি দিব লাগে। মই লগে লগে টক শ্ব'ত ক'লোঁ, 1 ঘণ্টা সময়তে পুলিচ CRPহঁতে একেদিনাই খেদি দিম, একেদিনাই খেদি দিম। আমি সৈনিক হয়, খেদি দিম।
কিন্তু তহঁতৰ লগত পুলিচ আছে, আৰ্মি আছে, CRP আছে, কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, তহঁতি কেনে নাই খেলা? তহঁতি কেনে নাই খেলা? তহঁতৰ ভোট লাগে, ভোট ভোট, তহঁতৰ ভোট লাগে। সেই বাংলাদেশী খোপাকে বিজেপিত জইন কৰে, এতিয়া ভোট লৈ আছে, ভোট ভোট। কালি এটা নাটক কৰিছে শান্তি সমদল, সেই চৰকাৰ তহঁতৰ ভাড়াতীয়া মানুহৰ পৰা শান্তি সমদল কৰিছ, ল'ৰা গুলিয়াই তহঁতি মাৰিবি আৰু তহঁতি শান্তি সমদল কৰিবি। এইবোৰ নাটক নচলিব। আৰু এজিপি যিবোৰ নাটক, এই অতুল বৰা, এতিয়া দাড়ি নাইকিয়া সমূহ ৰাইজে, আজি মই কালি নেটত চাই আছিলোঁ, দাড়ি গজা ক্ৰীম এটা ওলাইছে, অকলে 10 টকাকৈ দি যাব, অতুল বৰাক দি দিম দেই, দাড়ি গজা। আৰু অতুল আৰু মই যতীন বৰালৈ এটা অনুৰোধ কৰিছোঁ, আপোনাৰ মোৰ অলপ নাটকে লাগি আছে, সন্দেহ হৈছে। আৰু আপুনি যদি নেক্সট কিবা চিনেমা বনায়, অতুল কেশৱ আৰু ফণিক ল'ব, কিন্তু অতুল কেশৱ ফণিক ল'ব, চিনেমা চুপাৰ ডুপাৰ হিট মাৰিব। একো চিন্তা কৰিব নালাগে, আমি চবেই চাবলৈ যাম। আৰু সমান্তৰালভাৱে AGP 855টা শ্বহীদৰ তেজ খোৱা AGP কেইটাকো ৰাইজে বৰ্জন কৰক, বৰ্জন কৰক। আমি আজি একেলগে এটা শ্লোগান দিব পাৰিমনে? জাতি আজি ৰাজপথত সৰ্বা তোমাৰ কাম নাই, জাতি আজি ৰাজপথত সৰ্বা তোমাৰ কাম নাই, জাতি আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই, জাতি আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই, জাতি আজি ৰাজপথত হিমন্ত তোমাৰ কাম নাই। BJP go back, BJP go back, BJP go back। RSS হুঁচিয়াৰ, RSSৰ গুণ্ডামি অসমত নচলিব, RSSৰ গুণ্ডামি অসমত নচলিব, RSSৰ গুণ্ডামি অসমত নচলিব, RSSৰ গুণ্ডামি অসমত নচলিব, RSSৰ গুণ্ডামি অসমত নচলিব। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। আৰু এটা কথা ৰাইজ, এমেজন অফাৰ পাই নাই? আমালেও বিজেপিৰ দন অফাৰ আহিছে, দন। কিন্তু মই এটা বিজেপি এটাক ক'লো, শৃংখল চলীয়া চেণ্ট্ৰেল মাৰ্কেট আলু পিঁয়াজ নহয়, পইচা দি জিকি লৈ যাব। সেই কথাটো কৈ দিয়া হৈছে, কিন্তু অফাৰ পূৰাই আছে দন। হয়, ঔষধত যদি কিবা ভুল ক'লো, জ্যেষ্ঠসকলে মোক নিজৰ পুত্ৰ বুলি ভাবি ক্ষমা কৰি দিব। ধন্যবাদ। জয় অসম, জয় অসম।